আসাম ইণ্ডিয়া এডুকেশ্যন। তোমালোকে চাই আছা আসাম ইণ্ডিয়া এডুকেশ্যন। এতিয়া আৰম্ভ কৰোঁ। প্ৰথমে দিছোঁ চোৱা, মই আৰু সি বজাৰলৈ যাম। মানে কোনোবাই কাৰোবাক কথা এটা ক'লে মই আৰু সি বজাৰলৈ যাম। মই আৰু সি বজাৰলৈ যাম। আকৌ তলত হিন্দী দিছোঁ, যোনে যোনে অসমীয়া নোৱাৰা হিন্দী চাই ল'বা দেই। ইয়াৰ অৰ্থ হ'ব मैं और वो बाजार में जाएंगे। मैं और वो बाजार में जाएंगे। আকৌ তলত অসমীয়াত হিন্দীটো লিখি দিছোঁ, যোনে হিন্দী নোৱাৰা অসমীয়াটো চাই ল'বা। मैं और वो बाजार में जाएंगे। আকৌ দিছোঁ চোৱা এটা বাক্য, বহুদিনৰ পৰা যোৱা নাছিলোঁ। বহুদিনৰ পৰা যোৱা নাছিলোঁ। বহুদিনৰ পৰা যোৱা নাছিলোঁ। ইয়াৰ অৰ্থ হ'ব হিন্দীতে বহুত দিনों से नहीं गए थे। বহুত তলত আকৌ লিখি দি আছোঁ অসমীয়াত বহুত দিनों से नहीं गए थे। বুজি পাই আছানে? ইয়াৰ পিছত আকৌ এটা বাক্য দিছোঁ চোৱা, মই তাক 10 টকা এটা খুজিছিলোঁ। মই তাক 10 টকা এটা খুজিছিলোঁ। ইয়াৰ অৰ্থ হ'ল मैं उससे 10 रुपये मांगा था। मैं उससे 10 रुपये मांगा था। খুজিছিলোঁ মানে মাংগা থা দেই। मैं उससे 10 रुपये मांगा था। আকৌ দিছোঁ চোৱা, পকেটত টকাও নাছিল। পকেটত টকাও নাছিল। আকৌ তলত দিছোঁ চোৱা, পকেটত টকাও নাছিল। ইয়াৰ অৰ্থ হ'ব হিন্দীতে जेब में 1 रुपया भी नहीं था। जेब में 1 रुपया भी नहीं था। আকৌ তলত অসমীয়াত দিছোঁ, যোনে হিন্দী নোৱাৰা চাই লোৱা দেই। जेब में 1 रुपया भी नहीं था। বুজি পাই আছানে? আকৌ এটা বাক্য দিছোঁ চোৱা, মই মাছ বজাৰতো গৈছিলোঁ বা মাছ বজাৰলৈও গৈছিলোঁ দিলে হয়। মই মাছ বজাৰতো গৈছিলোঁ। বুজিছানে? ইয়াৰ অৰ্থ হ'ব হিন্দীতে मैं मछली बाजार में भी गया था। मैं আকৌ তলত অসমীয়াত লিখি দিম, मैं मछली बाजार में भी गया था। বজাৰক হিন্দীত বাজাৰ বুলি কোৱা হয়, মাছক মছলি বুলি কোৱা হয় দেই। আকৌ দিছোঁ চোৱা, শাক পাচলিৰ দাম বেছি। শাক পাচলিৰ দাম বেছি। ভিডিঅ'টো ভাল লাগি আছে যদি লাইক কৰিবা। ইয়াৰ হিন্দীতে কোৱা হ'ব শাক পাচলিৰ দাম বেছি। বুজিছানে? ইয়াৰ হিন্দী অৰ্থ হ'ব চব্জিও কি कीमत ज़्यादा है। চব্জিও কি कीमत ज़्यादा है। মহংগা বুলিও ক'লে হয়। कीमत এবাৰ শিকা, আকৌ মহংগা এবাৰ শিকাম দেই। চোৱা, চব্জিও কি कीमत ज़्यादा है। বুজি পাই আছানে? আকৌ এটা বাক্য দিছোঁ চোৱা, মই চেণ্ডেল এযোৰ কিনি আনিছোঁ। মই চেণ্ডেল এযোৰ কিনি আনিছোঁ। সদায় আমি ইউজ কৰা চেণ্টেঞ্চবোৰ দি আছোঁ দেই। মই চেণ্ডেল এযোৰ কিনি আনিছোঁ মানে হিন্দী অৰ্থ হ'ব मैं एक जोड़ी चप्पल खरीद के लाया हूँ। হিন্দীতে চেণ্ডেলক চপ্পল বুলি কোৱা হয়। मैं एक जोड़ी चप्पल खरीद के लाया हूँ। लाया हूँ মানে আনিছোঁ দেই। তাৰ পাছত আকৌ এটা বাক্য দি আছোঁ, চেণ্ডেলযোৰ সস্তাতেই পাইছোঁ। চেণ্ডেলযোৰ সস্তাতেই পাইছোঁ। সস্তা মানে কি হ'ব মই বুজাই দিম। চেণ্ডেলযোৰ সস্তাতেই পাইছোঁ মানে হিন্দীতে হ'ব, চেণ্ডেলক চপ্পল বুলি কোৱা হয়, তোমালোকে জানাই কৈছোঁ। চপ্পল সস্তে মে মিলা। চপ্পল সস্তে মে মিলা। আমি অসমীয়াত সস্তা বুলি কওঁ, হিন্দীত সস্তে বুলি কোৱা হয়। চপ্পল সস্তে মে মিলা মানে মিলা মানে পাইছোঁ, পোৱাকে কোৱা হয়। কাপোৰৰ দামো বহুত বেছি। কাপোৰৰ দামো বহুত বেছি। আকৌ তলত লিখি দি আছোঁ চোৱা, কাপোৰৰ দামো বহুত বেছি মানে হিন্দীতে হ'ব এনেদৰে कपड़े भी बहुत महंगा है।
कपड़े भी बहुत महंगा है महंगा माने दाम बेছি কোৱা হয় कपड़े भी बहुत महंगा है বুজি পাই আছা নে ভিডিওটো ভাল লাগিলে লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰি ৰাখিবা দেই আকৌ দি আছো চোৱা বজাৰ কৰি বেগটো গধুৰ হৈ গ'ল বজাৰ কৰি বেগটো গধুৰ হৈ গ'ল তে গধুৰ মানে কি মই বুজাই দি আছো হিন্দীতে এই বাক্যটোৰ অৰ্থ হ'ব বাজাৰ करके बैग बहुत भारी हो गया बाजार करके बैग बहुत भारी हो गया গধুৰ মানে ভাৰী কোৱা হয় দেই বেগ মানে বেগকেই কোৱা হয় শিখৰ এটা খাবলৈ বহুত মন গৈছিল শিখৰ এটা খাবলৈ বহুত মন গৈছিল ইয়াৰ অৰ্থ হ'ব হিন্দীতে আকৌ তলত মই বুজাই দিছো চোৱা शिखर एक खाने को बहुत दिल किया था शिखर एक खाने को बहुत दिल किया था বুজি পাইছানে আকৌ তলত লিখি দিছো চাই লবা शिखर एक खाने को बहुत दिल किया था তাৰ পিছত আকৌ এটা বাক্য দিছো চোৱা এতিয়া মোৰ ইমান খং উঠিছিল তেতিয়া দে সৰি তেতিয়া মোৰ ইমান খং উঠিছিল তেতিয়া মোৰ ইমান খং উঠিছিল এটু উঙ হয় দে খং উঙ ইয়াৰ অৰ্থ হ'ল তব মুझे इतना বা बहुत দিলে হয় इतना गुस्सा आया था तब मुझे इतना गुस्सा आया था मैं इमान बुझाबले इतना दल दे किंतु हिंदीते बहुत कले হয় মিলিলে হয় এই সেন্টেন্সত কিন্তু তোমালোকক বুজাবলৈ মই ইমানৰ ঠাইত ইমানে ইতনা হে দিছো হি কেনে এনেকৈ কথা কয় হি এনেকৈয়ে কথা কয় হি এনেকৈয়ে কথা কয় ইয়াৰ অৰ্থ হ'ল হিন্দীতে এনেদৰে হ'ব वो ऐसे ही बात करता है वो ऐसे ही बात करता है বা बोलता है বুলিও কলে হয় দেই बोलता আৰু करता একে হয় वो ऐसे ही बात करता है আৰু ছোৱালী হলে करती है হৈ গলে হয় দেই करती লৰা কানে करता সকলো মানুহ সমান নহয় সকলো মানুহ সমান নহয় মানে সকলো মানুহ সমান নহয় মানে হিন্দীতে হ'ব এনেদৰে हर कोई एक जैसा नहीं होते हर कोई माने সকলো हर कोई एक जैसा नहीं होते আকৌ তলত লিখি দিছো চাই লবা বুইছানে তোমালোকে ইয়াৰ পিছত আকৌ দিছো চোৱা তাইৰ হাঁহি দেখি ময়ো হাঁহি দিলো তাইৰ হাঁহি দেখি ময়ো হাঁহি দিলো আকৌ তলত লিখি দিছো তাইৰ হাঁহি দেখি ময়ো হাঁহি দিলো মানে হিন্দীতে হ'ব उसकी हंसी देख के मैं भी हंस दिया उसकी हंसी देख के मैं भी हंस दिया আকৌ তলত লিখি দিছো उसकी हंसी देख के मैं भी हंस दिया যোনে হিন্দী নোৱাৰা হিন্দী আখৰেৰে চাবা যোনে অসমীয়া নোৱাৰা অসমীয়া আখৰেৰে চাবা দেই আকৌ দিছো চোৱা তাই মনে মনে মোক ভাল পায় তাই মনে মনে মোক ভাল পায় ইয়াৰ অৰ্থ হ'ব হিন্দীতে वह अंदर ही अंदर मुझसे प्यार करती है या ছোৱালী কানে करती है दिलु दे वह अंदर ही अंदर मुझसे प्यार करती है बुझी पाया सा ने समझ रहे हैं ना आप लोग जो जिस वर्ड को नहीं समझते हैं मुझे कमेंट करके बोलना मैं आपको इसका रिप्लाई दूंगा ठीक है अभी देखो फिर से दिया हूँ एक आसामी सेंटेंस তুমি কেতিয়া আহিলা তুমি কেতিয়া আহিলা বুজি পাইছানে তুমি কেতিয়া আহিলা মানে तुम कब आए हो বুজিছানে ইয়াত মই অলপ সন্মানেৰে দিছো কাৰণে আয়ে हो দিছো দেই নহলে আয়া হে বুলি ক'লে হয় तुम कब आए हो আকৌ এটা দিছো চোৱা ভন্টি ভাত খালানে ইয়াত লগতে তুমিও লগাব পাৰিবা দেই ভন্টি তুমি ভাত খালানেও দিব পাৰিলা হয় ভন্টি ভাত খালানে আৰু বাক্যটো সৰু কৰি দিলো মই দেই ভন্টি ভাত খালানে বুলি ক'লে ইয়াৰ হিন্দীতে কোৱা হ'ব এনেদৰে बहन चावल खा लिया है क्या बहन चावल खा लिया है क्या বুজি পাইছানে চাवल মানে ভাতক কোৱা হয় কিন্তু আমি
ভাতেই বুলি কওঁ চাউল মানে চাউল আৰু ভাত দুটাকে কোৱা হয় হিন্দীত আকৌ দিছোঁ চোৱা মই আজি ৰুটি খাম মই আজি ৰুটি খাম ইয়াৰ অৰ্থ হ'ব হিন্দীতে मैं आज रोटी खाऊंगा मैं आज रोटी खाऊंगा ছোৱালী হ'লে খাওঁগী হ'লে হয় मैं आज रोटी खाऊंगा দেই বুজি পাই আছানে তাৰপিছত আকৌ দিছোঁ চোৱা এতিয়া বিনামূলীয়া বা মাগনা আমি ঘৰুৱা ভাষাত মাগনা বুলি কওঁ এতিয়া বিনামূলীয়া একো নাপায় মানে এতিয়া বিনামূলীয়া মাগনা একো নাপায় मागना माने आमी घरुआ भाषात कौ दे इसका मतलब हिंदी में होगा अब मुफ्त में कुछ नहीं मिलते हैं अब आको तलत लिखी दियासु अब मुफ्त में कुछ नहीं मिलते हैं बुझी पाई आछाने तुम्हालोके আজি ভিডিও কেনে লাগিল যদি ভাল লাগিছে তেতিয়া হলে কমেন্ট কৰি সুধিবা দেই আকৌ এটা দিছো চোৱা তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই তোমাৰ লগত मोर कोनो सम्पर्क नाई माने हिंदीते हबो तुमसे कोई रिश्ता नहीं है तुमसे कोई रिश्ता नहीं है शॉर्टकट दिसु दे एटु दीघलको बनाब पारिले হয় तुमसे कोई रिश्ता नहीं है বুজি পাই আছানে তোমালোকে ভিডিও কেনে লাগিল আজি ভিডিও ভাল লাগিলে লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু এতিয়ালৈকে সাবস্ক্ৰাইব কৰি নাৰাখিলে সাবস্ক্ৰাইব কৰি ৰাখিবা সাবস্ক্ৰাইব কৰিলেহে আগলৈ এনেকৈ আৰু ভাল ভিডিও চাবলৈ তোমালোকে সদায় পাই থাকিবা আৰু কমেন্ট কৰি কবা যোনটো নোৱাৰা মোক কমেন্ট কৰি কবা মই তাৰ কাৰণে উত্তৰ দি দিম দেই হিন্দী নোৱাৰিলেও সুধিবা ইংৰাজী নোৱাৰিলেও সুধিবা বা বাংলা নোৱাৰিলেও সুধিবা বা হিন্দী অসমীয়া বাংলা যিকোনো নোৱাৰিলে মোক ক'ব পাৰিবা দেই আজি মনতে সামৰি মাৰিছো দেই